নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 ছেপ্টেম্বৰ। পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰী বেংক একাউণ্টত প্ৰতি মাহতে সোমাব 3000 কোটি টকা। পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10000 কোটি টকা। আত্মসহায়ক মহিলাৰ বাবে এখন নতুন লিষ্ট প্ৰকাশ কৰা হৈছে। অতি শীঘ্ৰে চেক কৰক লিষ্টত আপোনাৰ নাম আহিছে নে নাই। অৰুণোদয়ৰ হিতাধিকাৰী 1250 টকা একাউণ্টত লাভ কৰিছে নে নাই। যদি অৰুণোদয়ৰ 1250 টকা আপোনাৰ একাউণ্টত পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেন্ট কৰি জনাব আপোনালোকৰ কি কৰিব লাগিব সবিশেষ জনাই দিম। ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ আজিৰ ভিডিঅ'টো চাই থাকিব। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া সন্দৰ্ভত এটা ডাঙৰ মন্তব্য কৰিছে। সন্মানীয় মিয়া বুলি সম্বোধন কৰিছে মিয়াসকলক। মুছলমান সমাজে মোক মেডেল পিন্ধাব লাগে বুলি এয়া মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মিয়া শব্দক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অসমত সন্মানীয় অৰ্থত ব্যৱহাৰ কৰা হয় মিয়া শব্দ। যেতিয়ালৈকে মিয়া শব্দ সন্মানীয় হৈ থাকে তেতিয়ালৈকে ব্যৱহাৰ কৰিম। কোনোবাই বেয়া পালে ব্যৱহাৰ নকৰোঁ মিয়া শব্দ। মুছলমান সমাজে মোক মেডেল পিন্ধাব লাগে। মুছলমানৰ ডাক্তৰ ইঞ্জিনিয়াৰ বনাবলৈ আমি মাদ্ৰাছা বন্ধ কৰিছোঁ আৰু অসমৰ মুছলমানে ভাল পাই বাবেহে আমি কওঁ মিয়া শব্দ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ডাক্তৰ ইঞ্জিনিয়াৰ বনাবলৈ মাদ্ৰাছা বন্ধ কৰাৰ বাবে মুছলমানসকলে মেডেল পিন্ধিব লাগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। মুছলমান বিধায়কৰ সন্মতি সাপেক্ষেহে লোৱা হৈছে জুম্মা নামাজ বিলুপ্তিৰ সিদ্ধান্ত। ৰাষ্ট্ৰীয় সাংসদ মাধ্যমত এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়া শব্দক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া শব্দক লৈ যিটো মন্তব্য কৰিছে আপুনি কি ক'ব। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ পুলিচ অফিচাৰ মোৰ মতে চলে বিজেপি বিধায়কৰ হুংকাৰ ৰকিবুলৰ গোচৰ। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ বিজেপি বিধায়কৰ কথা মতে উঠা বহা কৰে নেকি আৰক্ষীয়ে। দলীয় সভাত দলীয় কৰ্মীৰ সন্মুখত বিজেপি বিধায়কৰ বিস্ফোৰক মন্তব্য। পুলিচ অফিচাৰ মোৰ মতে চলে আমাৰ মতে চলে পুলিচসকলে। সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰৰ প্ৰসংগ টানি মন্তব্য জিতু গোস্বামীৰ। জামগুৰি আৰক্ষীসকল বহৰমপুৰৰ বিধায়কৰ কথা মতে উঠা বহা কৰে নেকি। এতিয়া ইয়াক লৈ এটা ডাঙৰ বিষয় উত্থাপন হৈছে। জিতু গোস্বামীৰ বিস্ফোৰক মন্তব্যই এতিয়া তোলপাৰ লগাইছে নগদ। জামগুৰি ৰকিবুলৰ পুত্ৰ সোমাব নিদিয়াৰ হুংকাৰ জিতু গোস্বামীৰ। জামগুৰিত ৰকিবুলৰ পুত্ৰক সোমাব নিদিয়াৰ হুংকাৰ জিতু গোস্বামীৰ। বিস্ফোৰক ভিডিঅ' পোহৰলৈ অহাৰ পিছতে ৰকিবুল হুছেইনৰ গোচৰ। পুত্ৰৰ নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষত কংগ্ৰেছৰ সাংসদজন। বিজেপি বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে তৰিছে গোচৰ। নগাঁও দলৰ আৰক্ষী থানাত এজাহাৰ দাখিল সাংসদগৰাকীৰ। তদন্তৰ দ্বাৰা বিধায়কগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ৰকিবুল হুছেইনৰ। বিজেপি বিধায়কৰ কথা মতে উঠা বহা কৰে নেকি আৰক্ষীয়ে। এতিয়া ইয়াক লৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ মুছলমানৰ বাবে বৃহৎ পদক্ষেপ নাইডুৰ। নিশ্চিত কৰিলে মুছলমানৰ সংৰক্ষণ। শিক্ষাৰ্থী মহিলাৰ বাবে অবিলাসী আঁচনি। মুছলমানৰ বাবে কেইবাটাও বৃহৎ পদক্ষেপ চন্দ্ৰবাবু নাইডুৰ। মুছলমানৰ বাবে গ্ৰহণ কৰিছে ইখনৰ পিছত সিখন বৃহৎ আঁচনি। মুছলমান মহিলাৰ বাবে আনিলে দুলহন আঁচনি। মুছলমান মহিলাক বিয়াৰ বাবে দিব 1 লাখ কোটি টকা। অন্ধ্ৰপ্ৰদেশত মুছলমানৰ সংৰক্ষণ নিশ্চিত কৰিলে চন্দ্ৰবাবু নাইডুৱে। মুছলমান শিক্ষাৰ্থীক 15 লাখ ৰাজসাহায্য দিব নাইডুৱে। হায়দৰাবাদ আৰু বিজয়বাড়াত নিৰ্মাণ হ'ব হজগৃহ। মুছলমান সংখ্যালঘুৰ কল্যাণ আৰু উন্নয়ন নিশ্চিত কৰিলে চন্দ্ৰবাবু নাইডুৱে। কেৱল এয়াই নহয় হজযাত্ৰীসকলে লাভ কৰিলে আৰ্থিক সাহায্য। অৱশেষত হজযাত্ৰীসকলক আৰ্থিক সাহায্য প্ৰদান কৰিছে চন্দ্ৰবাবু নাইডুৱে। আৰু টিডিপিয়ে সংখ্যালঘুৰ কল্যাণ নিশ্চিত কৰিব চন্দ্ৰবাবুৱে। মোদীৰ বাজেটত লাভ কৰা বৃহৎ পুঁজি সংখ্যালঘু কল্যাণৰ বাবে দিলে চন্দ্ৰবাবু নাইডুৱে। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ পূৰ্বে আছিল 500 টকা আৰু এতিয়া 23,258 টকা। স্মাৰ্ট মিটাৰ বিল দেখি হতভম্ব দৰিদ্ৰ পৰিয়াল। বিদ্যুৎ বিভাগৰ নাবুত নাচৰুত ঘটনা। পূৰ্বৰ 500 টকা অহা পৰিয়ালত এইবাৰ আহিল 23,258 টকাৰ বিল দেখি হতভম্ব দৰিদ্ৰ পৰিয়াল। বিলাসীপাৰাৰ লুটাপাৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা।
পূৰ্বে 500 টকালৈ বিল আদায় দিছিল BPL পৰিয়ালটোৱে আৰু নিৰুপায় লস্কৰ নাথে হাতত বিল লৈ ঘূৰি ফুৰি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত আৰু ঘটনাক লৈ সৰব হৈ পৰিছে দল সংগঠনৰ ৰাইজসকল। তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, স্মাৰ্ট মিটাৰৰ বিদ্যুৎ বিলক লৈ বিসংগতি পাইছে নেকি? মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিলে 3টাকৈ ফোন নম্বৰ। স্মাৰ্ট মিটাৰ গ্ৰাহকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিলে 3টাকৈ ফোন নম্বৰ আৰু এতিয়া আপোনাৰ মোবাইলত ছেভ কৰি লওক এই নম্বৰকেইটা। বিদ্যুতৰ বিল বেছি আহিলে দিব পাৰিব আপুনি অভিযোগ। 3টাকৈ ফোন নম্বৰ মুকলি কৰিছে বিদ্যুৎ বিভাগে। ফোন নম্বৰ কেইটা হৈছে 1912 অথবা 7575999666 নম্বৰ আৰু আন এটা নম্বৰ হৈছে 8876100100 নম্বৰ। এই নম্বৰত ফোন কৰি দিব পাৰিব আপুনি অভিযোগ। এতিয়া ছেভ কৰি ৰাখক এই 3টা নম্বৰ আৰু 1 মিনিটতে সকলো সমস্যা সমাধান কৰাৰ কথা আশ্বাস দিছে। লগতে বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ আছে নেকি? যদি স্মাৰ্ট মিটাৰ আছে, মাহেকত কিমান টকা বিদ্যুৎ বিল আহে? নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিশ্বকৰ্মা পূজাৰ দিনাই বিৰল চন্দ্ৰগ্ৰহণ। মানৱকুলৰ ওপৰত কি প্ৰভাৱ পৰিব এই গ্ৰহণৰ ফলত আপোনালোকে সম্পূৰ্ণকৈ জানি লওক। লগতে মানিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম, নহ'লে পৰিব পাৰে আপুনি ডাঙৰ বিপদত। বিশ্বকৰ্মা পূজাৰ দিনাই হ'ব বছৰৰ দ্বিতীয়টো বিৰল চন্দ্ৰগ্ৰহণ। 4 ঘণ্টা 40 মিনিট ধৰি চলিব এই চন্দ্ৰগ্ৰহণ। 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ 18 ছেপ্টেম্বৰলৈকে চলিব এই চন্দ্ৰগ্ৰহণৰ কাল। নিশা 8:41 পৰা আৰম্ভ হ'ব এই চন্দ্ৰগ্ৰহণ। ইউৰোপ, এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকাৰ লগতে দক্ষিণ আমেৰিকা, প্ৰশান্ত মহাসাগৰ লগতে আটলাণ্টিক মহাসাগৰৰ লগতে ভাৰত মহাসাগৰৰ পৰাও দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণ। নিশা 12:47 বজাত অন্ত পৰিব এই চন্দ্ৰগ্ৰহণ। কৌশিকী অমাৱস্যাৰ দিনাই হোৱা এই গ্ৰহণত পৰিব অত্যন্ত ভাল প্ৰভাৱ। নিয়ম অনুসৰি এই অমাৱস্যা তিথিত নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব। এই গ্ৰহণৰ সময়ত মকৰ আৰু বৃশ্চিক, কুম্ভ লগতে তুলা ৰাশিৰ বাবে আছে কেইবাটাও ভাল খবৰ। লগ্ন অনুসৰি নিয়ম পালন কৰিলে ভাল কৰিব সুফল। কেৱল ইয়াই নহয়, বেলপাত আৰু নাৰিকলেৰে পূজা কৰিলে হাতলৈ আহিব প্ৰচুৰ অৰ্থ। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে বিধি আছে এই গ্ৰহণত। বছৰটোৰ শেষ ভাগৰ পৰা সিংহ ৰাশিৰ জাতক জাতিকাই সকলো দিশতে সফলতা লাভ কৰিব। মিথুন, কৰ্কট, মেষ, কন্যা, মীন ৰাশিৰ জাতক জাতিকাই কৰিব লাগিব বিশেষ পূজা আৰু উপবাসে এই জাতক জাতিকাই পূজা কৰিলে সুফল লাভ কৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো প্ৰতিজন কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব 3000কৈ টকা আৰু প্ৰত্যেক মাহতে আপুনি লাভ কৰিব এই টকাসমূহ। পুৰুষ আৰু মহিলা সকলৰ একাউণ্টত সোমাব এই টকা। কোন কৃষকৰ একাউণ্টত টকা সোমাব সম্পূৰ্ণকৈ জানি লওক। যিসকল কৃষকৰ 60 বছৰ সম্পন্ন হৈছে, অকল সেইসকল কৃষকে লাভ কৰিব এই আঁচনিৰ সুবিধা। লগতে এই আঁচনি আপোনালোকৰ আবেদন কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰা হৈছে। PM কিষাণ সন্মান নিধি যোজনাৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। তলত চাওক, সম্পূৰ্ণকৈ উল্লেখ কৰিছে যেতিয়া আপোনাৰ 60 বছৰ বা 60 বছৰ সম্পূৰ্ণ হ'ব, তেতিয়া আপুনি প্ৰত্যেক মাহতে লাভ কৰিব 3000কৈ টকা। আপুনি PM কিষাণৰ হিতাধিকাৰী নেকি? যদি আপোনাৰ 60 বছৰ হৈছে, তেনেক্ষেত্ৰত আপুনি কেনেকুৱাকৈ আবেদন কৰিব এই আঁচনি নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ল 1250 টকাকৈ। আপুনি এতিয়া চেক কৰক আপোনাৰ একাউণ্ট, কিয়নো যোৱাকালি গৈছে 10 তাৰিখ। 10 তাৰিখে যদি আপুনি অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিৰ টকাটো পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাব। অতি শীঘ্ৰে চেক কৰক আপোনাৰ বেংকৰ ষ্টেটাছ। আপোনাৰ টকাটো পেণ্ডিং হৈ থাকিব পাৰে। এতিয়া চেক কৰক আপোনাৰ একাউণ্টত। যদি এতিয়ালৈকে আপোনাৰ একাউণ্টত অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিৰ টকাটো পোৱা নাই, অতি শীঘ্ৰেই আপোনাৰ বেংকত গৈ চেক কৰক আপোনাৰ আধাৰ কাৰ্ড একাউণ্টৰ লগত লিংক আছে নে নাই। যদি আপুনি টকাটো পোৱা নাই, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ বাবে এটা বেয়া খবৰ। যদি আপুনি অৰুণোদয় 2.0 আঁচনিৰ টকাটো পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ আবেদন কৰিব লাগিব অৰুণোদয় 3.0 আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত। প্ৰতি মাহে 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। আৰু 10 তাৰিখত যদি আপোনাৰ অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ হৈছিলে আৰু আপুনি টকাটো পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ অতি শীঘ্ৰে লিংক কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগতে। কেৱল ইয়াৰ নহয়, অৰুণোদয় আঁচনিৰ লগতে আপোনাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব। আপুনি যদি অৰুণোদয় আঁচনিৰ লগতে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডটো লিংক কৰা নাই, তেনে ক্ষেত্ৰত কিন্তু আপুনি নাপাব চৰকাৰে এই
অভিলেখী আঁচনিৰ টকা আৰু অতি শীঘ্ৰে চৰকাৰে আৰম্ভ কৰিবলৈ গৈ আছে অৰুণোদয় 3.0 আঁচনি আৰু যিটোৰ মাধ্যমত যিসকল ব্যক্তিৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে সেইসকল ব্যক্তিয়ে কৰিব পাৰিব যেতিয়া অৰুণোদয় 3.0 আবেদন হ'ব আৰু তেতিয়াই কিন্তু আপোনালোকে কৰিব লাগিব অৰুণোদয় 3.0 আঁচনি আবেদন আৰু যদি আপোনালোকে নকৰে বা আপুনি অৰুণোদয় আঁচনি টকা পাবলৈ খোজে তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব অৰুণোদয় আঁচনিৰ লগত তেতিয়াহে আপুনি লাভ কৰিব চৰকাৰে অভিলেখী আঁচনিৰ সুবিধা সো বন্ধু বান্ধৱীসকল এই আমি কোৱা নাই এই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে লগতে যদি আপুনি আগতে টকাটো পাইছিলে আৰু এই মাহতে অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিৰ টকাটো পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'